সাংসদ হিসাবে নহয়, ভাৰতবৰ্ষৰ এজন শ্ৰেষ্ঠ সাংসদ হিচাপে তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে আৰু ভাৰতবৰ্ষৰ অসমৰ বিভিন্ন সমস্যাক জোৰদাৰভাৱে আমাৰ সংসদৰ মজিয়াত তেওঁ উত্থাপন কৰি আমাৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। সেই গৌৰৱ গগৈক আমি জিকাব লাগিব। এই দুআষাৰ কৈ আপোনালোক সকলোকে এই বিহুৰ বতৰতো আপোনালোক ওলাই আহিছে তাৰ কাৰণে ধন্যবাদ জনাইছো। আৰু মোৰ বিনম্ৰ অনুৰোধ যাতে আপোনালোকে এই বাইক ৰেলীৰ পিছত নিজৰ নিজৰ অঞ্চলৰ ভোট কেন্দ্ৰসমূহত আপোনালোকে সজাগ সতৰ্ক হৈ আমাৰ সমৰ্থনত থকা সকলো ভোটদাতাক যাতে যুৱক যুৱতী বৃদ্ধা সকলোৱে গৈ যাতে ভোট দিব পাৰে আৰু দিয়াৰ ব্যৱস্থা কৰিব তাৰ অনুৰোধ জনাই আপোনালোক ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আকৌ এবাৰ মই আপোনালোকক আন্তৰিক ধন্যবাদ জনাই এই মাইক ৰেলী